আজিৰ এই ভিডিঅ'টোত মই এটা ছাবজেক্ট BA ফাৰ্ষ্ট চেমৰ শিক্ষাৰ নীতিৰ এটা টপিকৰ ওপৰত আহিছোঁ, যিটো টপিকৰ ওপৰত ছাত্ৰ ছাত্ৰীসকল অৱগত আৰু সেই ছাবজেক্টটোৰ নাম হৈছিল শিক্ষাৰ নীতি। এইখন কিতাপ শিক্ষাৰ নীতি। ইয়াত আহিছে শিক্ষাৰ নীতি বা শিক্ষা কাক কয় সেইটো আমি জানিব লাগিব। হোৱাট ইজ এডুকেশ্যন? এতিয়া আহিছে এডুকেশ্যন কাক কয়? এডুকেশ্যন হৈছে যে যেতিয়া এজন শিশু এজনক নিজৰ মাক বাপেকে বা নিজৰ মা দেউতাই সৰুকালত যেতিয়া নেকি সেই শিশুজনৰ 5 বছৰ হয়, তেতিয়া এটা কেন্দ্ৰীয় স্থানত নাম লগাই দিয়ে, যাক কওঁ আমি অংগনবাদী। তাতে শিক্ষয়িত্ৰী বা যিয়ে শিক্ষক থাকে তেখেতসকলে শিকায় যে এনেকুৱা এটা শিক্ষা লাভ কৰে, আৰু সেই শিক্ষা লাভ কৰি এজন শিশু কি হয়, এটা জ্ঞান অৰ্জন কৰে, আৰু সেই জ্ঞান অৰ্জন কৰাৰ উদ্দেশ্যে সিহঁতৰ মনত এটা ভাৱ জাগ্ৰত হয়, এটা ভাৱ কি হয়, জাগ্ৰত হয়, উদয় হয়, যে আমি শিক্ষা যি শিকিছোঁ, আমাক মা আব্বা যি শিক্ষা দিছে, মা দেউতা যি শিক্ষা দিছে, কৈছে আমাৰ কিবা এটা মকসদ বা উদ্দেশ্য এটা আছে, আৰু সেই উদ্দেশ্য আগত ৰাখি আমি কি কৰিম, উন্নত পথলৈ আমি আগুৱাই যাম। এইটো আমাৰ কি উদ্দেশ্য, যে দেশ এখনক ভাল পোৱা, দেশৰ হকে কাম কৰা, এটা কি উদ্দেশ্য। এটা ডক্তৰ হোৱা, মাষ্টৰ, শিক্ষক শিক্ষয়িত্ৰী হোৱা এটা কি শিক্ষাৰ উদ্দেশ্য হয়। নিজৰ জীৱনটোক কেনেদৰে আগুৱাই লৈ যাব পাৰি, কৈছে এইবোৰ শিক্ষাত জড়িত হৈ আছে। এতিয়া আছিল শিক্ষা হৈছে জ্ঞান অৰ্জন কৰাৰ উদ্দেশ্যে ই এবিধ সাধন প্ৰক্ৰিয়া, যাৰ দ্বাৰা শিশু এজনৰ সুসামঞ্জস্য বিকাশক উন্নত পথলৈ আগুৱাই নিব পাৰি। তাকে শিক্ষা বুলি কোৱা হয়, তাকে এডুকেশ্যন বুলি কোৱা হয়। আজি ইয়াতে সকলোকে ধন্যবাদ জনালোঁ, আৰু এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটোৰ নাম হৈছে এডুকেশ্যন ষ্টুডিঅ'। সকলোৱে ছাবস্ক্ৰাইব কৰিব। যদি বেয়া লাগে তেতিয়াহ'লে অলপ কমেণ্ট কৰি জনাব, যদি ভাল লাগে কমেণ্ট কৰি জনাব। থেংক ইউ।